সোমবাৰে পলাবাৰী সমষ্টিৰ ৰাজাপুখুৰী ফেকেলিপাৰাত আয়োজিত ৰাজাপুখুৰী অৰুণোদয় সংঘৰ সৌজন্যত বহাগী উৎসৱত উপস্থিত বিনাপানী জ্যোতি কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মা। বহাগী উৎসৱৰ দিনৰ ভাগত হোৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বিনাপানী জ্যোতি কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব শৰ্মাদেৱে। লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা ৰাজাপুখুৰী ফেকেলিপাৰাৰ 7 গৰাকী ছাত্ৰ ছাত্ৰীক কলেজীয়া বস্ত্ৰৰ বাবে আৰ্থিক সহায়ৰ লগতে পলাবাৰী সমষ্টিৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। নমস্কাৰ, মই আটাইলৈ ৰঙালী বিহুৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি ৰাজাপুখুৰী অৰুণোদয় সংঘই 16তম ৰঙালী বিহু সন্মিলনৰ আজি অনুষ্ঠান আৰম্ভ কৰিছিল ৰাতিপুৱাৰ পৰা। তাৰোপৰি এই অনুষ্ঠানটোৰ লগত এইবেলি এটি মই 14 বছৰে কাৰ্যকৰী সভাপতি হৈ আছোঁ। জানো আজি ৰাতিপুৱাৰ ভাগত আমাৰ বন্তি প্ৰজ্বলন, তাৰোপৰি আমাৰ পতাকা উত্তোলন আৰু আমাৰ এটা সুন্দৰ শোভাযাত্ৰা উলিওৱা হৈছিল। শোভাযাত্ৰা মুকলি ময়ে কৰিছিলোঁ। তাৰোপৰি শোভাযাত্ৰা হৈ যোৱাৰ পিছত খেল ধেমালি প্ৰতিযোগিতা হৈছিল। ৰাতি এতিয়া সাংস্কৃতিক অনুষ্ঠান চলি আছে। তাৰোপৰি অলপ আগতে মই এই ৰাজাপুখুৰী অৰুণোদয় সংঘৰ সদস্যৰ ভিতৰত এইবেলি মেট্ৰিক পৰীক্ষাত পাছ কৰা 7জন ল'ৰা ছোৱালীক মই তেখেতসকলৰ ইউনিফৰ্মৰ কাৰণে 1000কৈ টকা প্ৰদান কৰিছোঁ। লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰিছোঁ আৰু মোৰ অপূৰ্ব জীৱন তেখেতসকলক দি মই সম্বৰ্ধনা জনাইছোঁ। মই আশা ৰাখিছোঁ তেখেতসকলে অহালৈ যাতে ইয়াতকৈ ভাল ধৰণে পঢ়ি এই সমাজখনৰ এটা সুনাম অৰ্জন কৰিব পাৰে। আৰু এই যি ল'ৰা ছোৱালীক মই 7জনক স্কুলীয়া ইউনিফৰ্মৰ কাৰণে যি টকা দিলোঁ, এইবেলি নহয়, এইবেলি এটি মই 11 বছৰ হ'ল। আগতে মই প্ৰত্যেক বছৰ মই ঘৰতে কৰিছিলোঁ এটা অনুষ্ঠানত ধুনীয়াকৈ। এইবেলিও মই কৰিম, তথাপিতো এইবেলি মোৰ খুবেই বেছি ছাত্ৰ ছাত্ৰী হৈছে। তাৰ কাৰণে মই কিছুমান ঠাই বিশেষে মই বিহু অনুষ্ঠানতে মই তেওঁলোকক বস্ত্ৰ প্ৰদান কৰি আহিম বা প্ৰদান কৰি যাম। এইবাৰো প্ৰদান কৰিম। মোৰ লগত যোগাযোগ, মই যিবিলাক অনুষ্ঠানত গৈছিলোঁ তাত মই ঘোষণা কৰিছিলোঁ যে সেই যি ঠাইত গৈছিলোঁ তাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিলে মোৰ লগত যোগাযোগ কৰাৰ কাৰণে মই আহ্বান জনাইছিলোঁ। আৰু তেখেতসকলে ফোন নম্বৰ ইতিমধ্যে পাইছে। তেখেত কিছুমানে মোক ফোন নম্বৰ দিছে, তেখেতসকলে ক'ৰ কলেজত এডমিশ্যন ল'ব সেইটো কথাটো জনাইছে। সেইমতে তেখেতসকলে মই কাপোৰখিনি প্ৰদান কৰিম। মোটামুটি প্ৰায় 15 দিনমানৰ ভিতৰতে আৰু প্ৰদান কৰিম। মই স্কুল কলেজত এডমিশ্যন হোৱা নাই কাৰণে মই বস্ত্ৰখিনি প্ৰদান কৰিব পৰা নাই। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.